আহিছো। বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল সমিতিয়ে এতিয়া ডাঙৰ ঘোষণা কৰিছে। চৰকাৰে যিদৰে নীতি নিৰ্দেশনা দিছে সেইদৰে পবিত্ৰ ঈদ সকলোৱে পালন কৰক। ঈদত নিৰ্দিষ্ট এটা জন্তুকে যে কুৰবানী দিব লাগে সেই কথা ধৰা বন্ধা নহয়। গতিকে চৰকাৰে যিদৰে নীতি নিৰ্দেশনা দিছে সেইদৰে সকলোৱে পালন কৰি শান্তিপূৰ্ণভাৱে ঈদ পালন কৰক। আৰু হিন্দুসকলে আমাৰ ভাইসকলে যিহেতু গো মাতাক পূজা কৰি আহিছে, গতিকে আনক আমি মনত আঘাত দিয়াটো ইছলাম ধৰ্মাৱলম্বী লোকৰ কোনো ধৰণৰ নিয়ম নহয় বা কোনো ধৰণৰ উদ্দেশ্য নহয়। গতিকে শান্তিপূৰ্ণভাৱে সকলোৱে যাতে বকৰি ঈদ পালন কৰে তাৰ বাবে আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল সমিতিৰ তৰফৰ পৰা। লৈছো এই মুহূৰ্তত দৰ্শকৰ বাবে খবৰ। বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল সমিতিৰ ডাঙৰ ঘোষণা। আজিৰ দিনটোত বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল সমিতিৰ তৰফৰ পৰা পুনৰ ডাঙৰ ঘোষণা কৰিছে। চৰকাৰৰ এছঅপি মতে উদযাপন কৰক পবিত্ৰ ঈদ। কুৰবানীত কোনো বিশেষ জন্তু দিব লাগে বুলি কথা নাই। কোনো নিৰ্দিষ্ট বিশেষ বস্তুৱে যে কুৰবানীত দিব লাগে সেই কথা কোনো বিশেষ কথা নহয়। ছাগলী, ভেড়া অথবা কুকুৰাৰেও কুৰবানী দিব পাৰে। গতিকে কুৰবানী দিয়াক লৈ কোনো কাৰণত বিতৰ্কৰ সূত্ৰপাত কৰিব নালাগে। আমাৰ ভাইসকলে পূজা কৰি আহিছে, গোমাতাক যিহেতু আমাৰ ভাইসকলে পূজা কৰে, গতিকে আমি সন্মান কৰিব লাগিব। তেনে ক্ষেত্ৰত আনে মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকল সদায় শান্তিপ্ৰিয় হয়, গতিকে আনৰ মনত দুখ দিয়া কাম কেতিয়াও মুছলমান লোকে নকৰে। চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক ঈদ। 28 মে'ত অসমত ঈদ উদযাপন কৰা হ'ব। আৰু 28 মে'ত ঈদ উদযাপনৰ পূৰ্বে এতিয়া কেন্দ্ৰীয় হিলাল সমিতিৰ তৰফৰ পৰা এই মন্তব্য কৰিছে। আহ্বান জনাইছে সমগ্ৰ অসমৰ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ কেন্দ্ৰীয় হিলাল সমিতিৰ সভাপতি মৌলানা ফখৰুদ্দিন আলী আহমেদে। আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ কেন্দ্ৰীয় হিলাল সমিতিৰ তৰফৰ পৰা এগৰাকী জ্যেষ্ঠ মৌলানাই ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক এতিয়া পবিত্ৰ ঈদ উদযাপনৰ বাবে সাজু আছে। বিশ্বৰ কোটি কোটি মুছলমানৰ বাবেই যিহেতু এই বকৰি ঈদ যথেষ্ট তাৎপৰ্যপূৰ্ণ। ত্যাগ স্বীকাৰ কৰি প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে এই ঈদ উদযাপন কৰি আহিছে প্ৰতিটো বৰ্ষতে। আৰু এইবাৰো ব্যতিক্ৰম নহয়। সমগ্ৰ বিশ্বৰ সমান্তৰালভাৱে কোটি কোটি মুছলমানৰ সমান্তৰালভাৱে অসমৰ প্ৰতিগৰাকী মুছলমানেও এতিয়া এই ঈদৰ বাবে অপেক্ষাৰত। 28 মে'ত যিহেতু সমগ্ৰ অসমত ঈদ উদযাপন কৰিব, সমগ্ৰ ভাৰতবৰ্ষত ঈদ উদযাপন কৰিব। আৰু ঈদৰ বাবে এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি। কিন্তু তাৰ বাবে চৰকাৰে যিসমূহ নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাক লৈ একাংশ লোকৰ মাজত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া। আৰু এই প্ৰতিক্ৰিয়াক লৈ এতিয়া কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰিব নালাগে। কোনো ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰাটো এই মুহূৰ্তত উচিত নহয়। কাৰণ ইছলাম ধৰ্মাৱলম্বী লোকসকল সদায় শান্তিপ্ৰিয় হয়। ইছলাম ধৰ্মাৱলম্বী লোকে কোনো কাৰণত আনৰ ধৰ্মত বা আনৰ ধৰ্মীয় অনুভূতিত আঘাত সনা কাম নকৰে। গতিকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে শান্তিপূৰ্ণভাৱে ঈদ পালন কৰিব লাগিব। পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে ঈদ পালন কৰিব লাগিব। ঈদত যে নিৰ্দিষ্ট গৰু বা মহ বা নিৰ্দিষ্ট যে এটা জীৱই কুৰবানী দিব লাগে সেই কথা কোনো কাৰণত ধৰা বন্ধা হ'ব নোৱাৰে। আমাৰ হিন্দু ভাইসকলে যিহেতু গোমাতাক পূজা কৰি আহিছে, গতিকে তেওঁলোকে মনত আঘাত পাব যদি আমি তেওঁলোকৰ সন্মুখত গৰু মহ কুৰবানী দিওঁ। গতিকে তেনে অৱস্থাত ছাগলী, ভেড়া, দুম্বা এনেধৰণে এইসমূহ জন্তুৰ জৰিয়তেও যিহেতু কুৰবানী দিব পাৰে, গতিকে তেনেধৰণে কুৰবানী দিলেও হ'ল। কোনো কাৰণত আনৰ ধৰ্মত বা আনৰ মনত আঘাত দি ঈদ পালন কৰিব নালাগে। কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা অসমৰ প্ৰতিগৰাকী মুছলমানলৈ এই আহ্বান জনাইছে সভাপতি, কেন্দ্ৰীয় হিলাল সমিতিৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদে। আৰু এই মুহূৰ্তত আমি মৌলানা ফখৰুদ্দিন আহমেদৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে, মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। ছাগলী, দুম্বা, ভেড়া আৰু 3 প্ৰকাৰ গৰু, মহ, উট কোৰবানী দিব পাৰে। এইটো হ'ল কথা। আৰু দুম্বা হ'ব লাগে এবছৰ, গৰুৰ বয়স হ'ব লাগে 2 বছৰৰ তলত হ'ব নোৱাৰিব, উটৰ বয়স হ'ব 5 বছৰ, তাৰ উৰ্ধত হ'ব লাগিব। আৰু কোৰবানী হৃষ্টপুষ্ট হ'ব লাগে, বেমাৰী হ'ব নালাগে। আৰু কোৰবানী এটা ত্যাগ, আল্লাহৰ নামত ওয়াস্তে দিব। সৃষ্টিৰ পৰা কোৰবানী চলি আহিছে। বিশেষ কৰি 1,26,000 পয়গম্বৰৰ চৰ্দাৰৰ আতা ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামৰ পৰা চলি আহিছে কোৰবানী। গতিকে কোৰবানী দিব। এতিয়া কথা এটা হৈছে, ৰাজ্যত বহু ধৰণৰ কি কোৰবানী দিব। আৰু মই কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি হিচাপে সকলোকে মই এটা কথা জনাব বিচাৰিছো। আমাৰ কেন্দ্ৰীয় হিলাল কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াও ইমদাদ হুছেইন সাহেব আছে,
জনাব বিচাৰিছো আপোনালোকক চৰকাৰৰ গাইডলাইন মতে আপোনালোকে কোৰবানী দিয়ক। চৰকাৰে যিবোৰ নীতি নিৰ্ধাৰণ কৰি দিছে গৰু দিব নালাগে, গতিকে কোৰবানী গৰু দিব লাগে বুলিয়েই কোনো কথা নাই, কোনো জৰুৰী নহয়। কোৰবানী গৰু খালেই যে মুছলমান সেইটোও নহয়, এইটোও কথা কলো, নাখালেও অসুবিধা নাই। কোৰবানী গৰু নিদিলেও কোনো অসুবিধা নাই। তাৰ পৰিৱৰ্তে ছাগলী দিয়ক, দুম্বা দিয়ক, ভেড়া দিয়ক, মহ দিয়ক। আমাৰ ইয়াত উটৰ প্ৰচলন নাই, আৰবত উটৰ প্ৰচলন আছে, উটবিলাক দিব। গতিকে বিতৰ্কিত কৰি কোনো লাভ নাই। যেহেতু গৌ মাতাক আমাৰ লগৰ ভাইসকলে আমাৰ এই কাষত থকা তেওঁলোকে শ্ৰদ্ধা কৰে, গৰুবোৰক আমিও শ্ৰদ্ধা জনাও। গতিকে কোৰবানী দিব লাগে বুলি গৰু দিব লাগে বুলি কোনো কথা নাই। গতিকে যাতে আশে পাশে থকা মানুহৰ কোনো ধৰণৰ তকলিফ নহয়, কষ্ট নহয়, সেইটো আমি কিন্তু কোৰবানী দিওঁতাসকলে লক্ষ্য কৰিব লাগিব। আৰু লগতে কোৰবানী এনে এটা বস্তু হুলস্থুল কৰি দিয়া বস্তু নহয়, আল্লাহৰ ৱাস্তে দিব, আল্লাহ দেখিব, আপুনি দিব আপোনাৰ মনৰ কথা। মই কিমানটা কোৰবানী দিলো, কিমান ডাঙৰ দিলো, মানুহক দেখুৱাব নালাগে। মানুহক দেখুৱাকৈ যদি কোনোবাই কোৰবানী দিয়ে, কোৰবানী বাতিল হব। এইটো কোৰআন আৰু হাদিছৰ কথা। গতিকে চৰকাৰৰ, অসম চৰকাৰৰ SOP মতে দিয়ক। আৰু যেতিয়া কোৰবানী বিলাক দিব, সেইবোৰ হাড় মূৰবোৰ এনেকুৱা ঠাইত পুতি থব যাতে দুৰ্গন্ধ নলয়, তেজবোৰ যাতে দুৰ্গন্ধ নলয়, আশে পাশৰ মানুহ যাতে কষ্ট নহয়। আত-তুহুৰু শাত্ৰুল ঈমান, আন-নিজাফাতু মিনাল ঈমান। পাক সাফ পবিত্ৰ ইছলাম ধৰ্মৰ এটা অংশ, সেইকাৰণে যাতে লেতেৰা নহয়, সেইফালেও আমাৰ লক্ষ্য কৰিবলগীয়া কথা আৰু অতি দৰকাৰী কথা। চৰকাৰে যি কৰে চৰকাৰৰ গাইডলাইন মতে যাব। গৰু, মই আগতেও কথা এবাৰ দোহাৰিছো, মুছলমান মানুহে গৰু খালেই যে মুছলমান হব তেনেকুৱা নহয়, নাখালেও কোনো অসুবিধা নাই। আৰু কোৰবানী গৰু নিদিলেও কোনো অসুবিধা নাই। তাৰ পৰিৱৰ্তে দুম্বা আছে, ছাগলী আছে, ভেড়া আছে আৰু অন্যান্য জীৱ জন্তু আছে, সেইবোৰ দিব, হৃষ্টপুষ্ট চাই পেলাই দিব। গতিকে চৰকাৰে যেনেকৈ গাইডলাইন দিছে তেনেকৈ দিব, মানুহৰ কোনো যাতে কষ্ট নহয় সেইফালেও আমাৰ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা অনুৰোধ থাকিল, আহ্বান জনালো। চৰকাৰে যদি দিব নালাগে বুলি কৈছে সেইটো আহ্বান জনালো, গাইডলাইন মতে কৈছো। চৰকাৰে যিটো গাইডলাইন দিছে, যদি দিব নালাগে বুলি কয় তেতিয়া দিব নালাগে। কাৰণ মই আগতেও কৈছো, গৰুটোৱে যে কোৰবানী দিব লাগিব সেইটো জৰুৰী নহয়, বেলেগ জন্তু দিব পাৰিব। কোৰবানী 6 প্ৰকাৰৰ কোৰবানী দিব পাৰে। ছাগলী, দুম্বা, ভেড়া, আৰু 3 প্ৰকাৰ গৰু, মহ, উট কোৰবানী দিব পাৰে। এইটো হল কথা। আৰু দুম্বা হব লাগে এবছৰ, গৰুৰ বয়স হব লাগে 2 বছৰৰ তলত হব নোৱাৰিব, উটৰ বয়স হব 5 বছৰ, তাৰ উৰ্ধত হব লাগিব। আৰু কোৰবানী হৃষ্টপুষ্ট হব লাগে, বেমাৰী হব নালাগে। আৰু কোৰবানী এটা ত্যাগ, আল্লাহৰ নামত ৱাস্তে দিব। সৃষ্টিৰ পৰা কোৰবানী চলি আহিছে, বিশেষ কৰি 1,26,000 পয়গম্বৰৰ চৰ্দাৰৰ আতা ইব্ৰাহিম আলাইহিছ সালাতু ৱাছসালামৰ পৰা চলি আহিছে কোৰবানী। গতিকে কোৰবানী দিব। এতিয়া কথা এটা হৈছে, ৰাজ্যত বহু ধৰণৰ কি কোৰবানী দিব। আৰু মই কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি হিচাপে সকলোকে মই এটা কথা জনাব বিচাৰিছো। আমাৰ কেন্দ্ৰীয় হিলাল কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াও ইমদাদ হুছেইন সাহেব আছে। জনাব বিচাৰিছো আপোনালোকক, চৰকাৰৰ গাইডলাইন মতে আপোনালোকে কোৰবানী দিয়ক। চৰকাৰে যিবোৰ নীতি নিৰ্ধাৰণ কৰি দিছে গৰু দিব নালাগে, গতিকে কোৰবানী গৰু দিব লাগে বুলিয়েই কোনো কথা নাই, কোনো জৰুৰী নহয়। কোৰবানী গৰু খালেই যে মুছলমান সেইটোও নহয়, এইটোও কথা কলো, নাখালেও অসুবিধা নাই। কোৰবানী গৰু নিদিলেও কোনো অসুবিধা নাই। তাৰ পৰিৱৰ্তে ছাগলী দিয়ক, দুম্বা দিয়ক, ভেড়া দিয়ক, মহ দিয়ক। আমাৰ ইয়াত উটৰ প্ৰচলন নাই, আৰবত উটৰ প্ৰচলন আছে, উটবিলাক দিব। গতিকে বিতৰ্কিত কৰি কোনো লাভ নাই। যেহেতু গৌ মাতাক আমাৰ লগৰ ভাইসকলে আমাৰ এই কাষত থকা তেওঁলোকে শ্ৰদ্ধা কৰে, গৰুবোৰক আমিও শ্ৰদ্ধা জনাও। গতিকে কোৰবানী দিব লাগে বুলি গৰু দিব লাগে বুলি কোনো কথা নাই। গতিকে
যাতে আশে পাশে থকা মানুহৰ কোনো ধৰণৰ তকলিফ নহয়, কষ্ট নহয়, সেইটো আমি কিন্তু কোৰবানী দিওঁতাসকলে লক্ষ্য কৰিব লাগিব। আৰু লগতে কোৰবানী এনে এটা বস্তু হুলস্থুল কৰি দিয়া বস্তু নহয়। আল্লাহৰ ৱাস্তে দিব, আল্লাহ দেখিব, আপুনি দিব আপোনাৰ মনৰ কথা। মই কিমানটা কোৰবানী দিলো, কিমান ডাঙৰ দিলো, মানুহক দেখুৱাব নালাগে। মানুহক দেখুৱাকৈ যদি কোনোবাই কোৰবানী দিয়ে, কোৰবানী বাতিল হ'ব। এইটো কোৰাণ আৰু হাদিছৰ কথা। গতিকে চৰকাৰৰ, অসম চৰকাৰৰ এছঅপি মতে দিয়ক। আৰু যেতিয়া কোৰবানী বিলাক দিব, সেইবোৰ হাড় মূৰবোৰ এনেকুৱা ঠাইত পুতি থব যাতে দুৰ্গন্ধ নলয়, তেজবোৰ যাতে দুৰ্গন্ধ নলয়, আশে পাশৰ মানুহ যাতে কষ্ট নহয়। আত-তুহুৰু শাত্ৰুল ঈমান, আন-নিজাফাতু মিনাল ঈমান। পাক সাফ পবিত্ৰ ইছলাম ধৰ্মৰ এটা অংশ, সেইকাৰণে যাতে লেতেৰা নহয়, সেইফালেও আমাৰ লক্ষ্য কৰিবলগীয়া কথা আৰু অতি দৰকাৰী কথা। চৰকাৰে যি কৰে, চৰকাৰৰ গাইডলাইন মতে যাব। গৰু, মই আগতেও কথা এবাৰ দোহাৰিছো, মুছলমান মানুহে গৰু খালেই যে মুছলমান হ'ব তেনেকুৱা নহয়। নাখালেও কোনো অসুবিধা নাই, আৰু কোৰবানী গৰু নিদিলেও কোনো অসুবিধা নাই। তাৰ পৰিৱৰ্তে দুম্বা আছে, ছাগলী আছে, ভেড়া আছে, আৰু অন্যান্য জীৱ জন্তু আছে, সেইবোৰ দিব, হৃষ্টপুষ্ট চাই পেলাই দিব। গতিকে চৰকাৰে যেনেকৈ গাইডলাইন দিছে তেনেকৈ দিব, মানুহৰ কোনো যাতে কষ্ট নহয় সেইফালেও আমাৰ কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা অনুৰোধ থাকিল, আহ্বান জনালো। চৰকাৰে যদি দিব নালাগে বুলি কৈছে, সেইটো আহ্বান জনালো। গাইডলাইন মতে কৈছো, চৰকাৰে যিটো গাইডলাইন দিছে, যদি দিব নালাগে বুলি কয় তেতিয়া দিব নালাগে। কাৰণ মই আগতেও কৈছো, গৰুটোৱে যে কোৰবানী দিব লাগিব সেইটো জৰুৰী নহয়, বেলেগ জন্তু দিব পাৰিব। কোৰবানী 6 প্ৰকাৰৰ কোৰবানী দিব পাৰে। ছাগলী, দুম্বা, ভেড়া, আৰু 3 প্ৰকাৰ গৰু, ম'হ, উট কোৰবানী দিব পাৰে। এইটো হল কথা। আৰু দুম্বা হব লাগে এবছৰ, গৰুৰ বয়স হব লাগে 2 বছৰৰ তলত হব নোৱাৰিব, উটৰ বয়স হব 5 বছৰ, তাৰ উৰ্ধত হব লাগিব। আৰু কোৰবানী হৃষ্টপুষ্ট হব লাগে, বেমাৰী হব নালাগে। আৰু কোৰবানী এটা ত্যাগ, আল্লাহৰ নামত ৱাস্তে দিব। সৃষ্টিৰ পৰা কোৰবানী চলি আহিছে, বিশেষ কৰি 1,24,000 পয়গম্বৰৰ চৰ্দাৰৰ আতা ইব্ৰাহিম আলাইহিস সালাতু ৱাসসালামৰ পৰা চলি আহিছে কোৰবানী। গতিকে কোৰবানী দিব। এতিয়া কথা এটা হৈছে, ৰাজ্যত বহু ধৰণৰ কি কোৰবানী দিব। আৰু মই কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি হিচাপে সকলোকে মই এটা কথা জনাব বিচাৰিছো। আমাৰ কেন্দ্ৰীয় হিলাল কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াও ইমদাদ হুছেইন সাহেব আছে। জনাব বিচাৰিছো আপোনালোকক, চৰকাৰৰ গাইডলাইন মতে আপোনালোকে কোৰবানী দিয়ক। চৰকাৰে যিবোৰ নীতি নিৰ্ধাৰণ কৰি দিছে, গৰু দিব নালাগে। গতিকে কোৰবানী গৰু দিব লাগে বুলিয়েই কোনো কথা নাই, কোনো জৰুৰী নহয়। কোৰবানী গৰু খালেই যে মুছলমান সেইটোও নহয়, এইটোও কথা কলো। নাখালেও অসুবিধা নাই, কোৰবানী গৰু নিদিলেও কোনো অসুবিধা নাই। তাৰ পৰিৱৰ্তে ছাগলী দিয়ক, দুম্বা দিয়ক, ভেড়া দিয়ক, ম'হ দিয়ক। আমাৰ ইয়াত উটৰ প্ৰচলন নাই, আৰবত উটৰ প্ৰচলন আছে, উট বিলাক দিব। গতিকে বিতৰ্কিত কৰি কোনো লাভ নাই। যেহেতু গৌ মাতাক আমাৰ লগৰ ভাইসকলে, আমাৰ এই কাষত থকা, তেওঁলোকে শ্ৰদ্ধা কৰে গৰুবোৰক, আমিও শ্ৰদ্ধা জনাও। গতিকে কোৰবানী দিব লাগে বুলি, গৰু দিব লাগে বুলি কোনো কথা নাই। গতিকে যাতে আশে পাশে থকা মানুহৰ কোনো ধৰণৰ তকলিফ নহয়, কষ্ট নহয়, সেইটো আমি কিন্তু কোৰবানী দিওঁতাসকলে লক্ষ্য কৰিব লাগিব। আৰু লগতে কোৰবানী এনে এটা বস্তু হুলস্থুল কৰি দিয়া বস্তু নহয়। আল্লাহৰ ৱাস্তে দিব, আল্লাহ দেখিব, আপুনি দিব আপোনাৰ মনৰ কথা। মই কিমানটা কোৰবানী দিলো, কিমান ডাঙৰ দিলো, মানুহক দেখুৱাব নালাগে। মানুহক দেখুৱাকৈ যদি কোনোবাই কোৰবানী দিয়ে, কোৰবানী বাতিল হ'ব। এইটো কোৰাণ আৰু হাদিছৰ কথা। গতিকে চৰকাৰৰ, অসম চৰকাৰৰ এছঅপি মতে দিয়ক। আৰু যেতিয়া কোৰবানী বিলাক দিব, সেইবোৰ হাড় মূৰবোৰ এনেকুৱা ঠাইত পুতি থব যাতে দুৰ্গন্ধ